চাওক আজি আমি অসমীয়া যুৱ মঞ্চই প্ৰায় আজি 4 মাহৰ পৰা আমি এই যি মৃত গাহৰি আৰু বহিৰাজ্যৰ পৰা যি গাহৰি নাগালেণ্ডলৈ আহে সেই নাগালেণ্ডত তাত খালী কৰি পেলাই পুনৰ তেওঁলোকে অসমত বিক্ৰী কৰিবলৈ অনা আৰু যিবিলাক আহোঁতে যিবিলাক গাহৰি প্ৰায় 8-10টা গাহৰি মৰি আহে সেই মৰা গাহৰিবিলাক কি কৰিছিলে তেওঁলোকে তাতে নাগালেণ্ডতে আনি পেলাই গেছ লৈ পেলাই চাফা কৰি পেলাই পুনৰ অসমলৈ পঠিয়াই দিছিলে। কিন্তু এতিয়া মাজতে তেওঁলোকে ধৰা পৰিছিলে। ধৰা পৰিলত আমি কেছ দিছিলোঁ থানাত। কেছ দিয়াৰ পিছত আমি আমাৰ সন্মানীয় শিৱসাগৰ জিলা আয়ুক্ত মহোদয়, ভেটেনেৰি ডিপাৰ্টমেণ্টৰ আমাৰ BDO ছাৰ, SDO ছাৰ সকলোকে আমি স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ আৰু আমি তেওঁলোকৰ ভেটেনেৰি যি ডাইৰেক্টৰ ছাৰলৈ আমি স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ। কিন্তু আজি আমাৰ দাবীত তেওঁলোকে আজি আমাৰ আমগুৰি চাৰ্কেল অফিচাৰ, খালটিং OC ছাৰ আৰু গাঁওবুঢ়া আৰু আমাৰ আমগুৰি ভেটেনেৰি ইনচাৰ্জ সকলোৱে এটা ছাডেন ভিজিট কৰে। আমগুৰিতে হওক খালটিঙতে হওক ছাডেন ভিজিট কৰি পেলাই তেওঁলোকে তাৰে আপোনাৰ চেম্পল সংগ্ৰহ কৰে। প্ৰত্যেকটো গাহৰিৰ মাংস টুকুৰা তেওঁলোকে লৈ আহে। লৈ পেলাই টেষ্টিঙৰ কাৰণে তেওঁলোকে গুৱাহাটীত প্ৰেৰণ কৰিছে যে মৃত গাহৰি নে কিবা বেমাৰযুক্ত গাহৰি নে গোটেইখিনি আজি তেওঁলোকে সংগ্ৰহ কৰি মাংস সংগ্ৰহ কৰি পেলাই আজি তেওঁলোকে প্ৰেৰণ কৰিছে। আৰু আমাক জানিবলৈ দিছে যে সপ্তাহত প্ৰায় তেওঁলোকে 4 দিনকৈ তেওঁলোকে তাত যাব আৰু মাংস সংগ্ৰহ কৰিব আৰু যিসকল অসাধু চক্ৰই মৰা গাহৰি আনি খালটিঙত বিক্ৰীব তেওঁলোকৰ ওপৰত কেছ ফাইল কৰিব। আমি আমাৰ DVO শিৱসাগৰ ছাৰৰ তেওঁৰ অৰ্ডাৰত আৰু আমাৰ OC ছাৰৰ পৰামৰ্শত আৰু আমাৰ চাৰ্কেল অফিচাৰ ছাৰৰ পৰামৰ্শত আৰু OC হালুৱাটিঙৰ তেওঁ প্ৰেজেঞ্চত আমি আৰু আপোনাৰ লোকেল অথৰিটি গাঁও প্ৰধানৰ লগত আমি গৈ পিনে য'ত আপোনাৰ হালুৱাটিং বজাৰত য'ত গাহৰি মাংস বিক্ৰী কৰা হয় তাত আমি গৈ পিনে তেওঁ চবৰ পৰা আমি হেৰি কৰিলোঁ, মাংসটো ক'ৰ পৰা আনিছে তেওঁ মাংস আমি চালোঁ, মাংস ভাল বেয়া সেইটো চালোঁ আৰু আমি সিহঁতক লগতে কথা ক'লোঁ যে মানুহৰ স্বাস্থ্যৰ কথাও আপোনালোকে চাই দেখিব লাগে আৰু আমিও নিয়ন্ত্ৰণ সময় আমি আপোনাৰ ইয়াত আমি চাই থাকিম মাংস যেন আপুনি ভাল মাংসটোৱে হেৰি কৰে আনে বা ৰাইজক সেইটো। আৰু যোনটো মাংস যদি আপুনিও যদি বেয়া মাংস যদি আনে আপোনাৰ ওচৰততো গ্ৰাহক নাহিব নহয়, তেনেকুৱা নিচিনা কথা। আমি আৰু সিহঁতক আৰু আমাৰ OC ছাৰো ইয়াত গোটেই আমাৰ চাৰ্কেল অফিচ ছাৰ ইয়াত গোটেই কাৰ্যসূচীটো চাই আছে আৰু তেওঁ আমি আজিতো ইয়াত মাত্ৰ এইটো এনেকুৱা যোনটো আজি আমি ফিল্ড ভিজিট কৰিছোঁ প্ৰায় থাকিব।